আপোনালোকে শুনি চাগে অকমান আচৰিত লাগিছে, লাগিব দিয়ক দৃশ্যাংশ দেখুৱাম। আপোনাৰ সন্তানে বা আপুনি আইচক্ৰীম বা কুলফি খাই ভাল পায় নেকি? যদি ভাল পায় তেন্তে সাৱধান, কাৰণ এই মুহূৰ্তত আমাৰ হাতত যিটো ভিজুৱেলছ আছে সেয়া দেখুৱালে আপোনাৰ চকু কপালত উঠিব। মই পুনৰ কৈছো, ইতিমধ্যে আমাৰ টেগলাইন দেখিছে যে লেট্ৰিনৰ পৰা আহিয়েই বনাইছে টেষ্টি টেষ্টি আইচক্ৰীম। প্ৰথমে এই ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰিব, যিসকলে আইচক্ৰীম বা কুলফি খাই ভাল পায় তেওঁলোকৰ চকু খুলিব বা তেওঁলোকে দেখা পাব যে আমি কেনেধৰণৰ আইচক্ৰীম কেনেধৰণে বনাই সেইসমূহ আইচক্ৰীম কেনেধৰণে খাওঁ। প্ৰথমে মন কৰক এই লোকজনলৈ, তেওঁ শৌচ কৰিবলৈ গৈছে। আমি এই দৃশ্যাংশ দেখুৱাইছো আপোনালোকক, আৰু ইয়াৰ পিছত এই যে দৃশ্য আপোনালোকে মন কৰক, দুটাকৈ স্ক্ৰীন আমি আপোনালোকক দেখুৱাইছো। এই দৃশ্যটো মন কৰক, কিমান পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁলোকে মানি এইসমূহ কুলফি হওক বা আইচক্ৰীম হওক বনাইছে। চাওক, যিটো বাল্টিং তেওঁলোকে শৌচত বা ব্যৱহাৰ কৰে বা বিভিন্ন কামত ব্যৱহাৰ কৰে, সেই বাল্টিংটোৰ পৰা এনেদৰে দেখিবলৈ পোৱা গৈছে এইসমূহ সামগ্ৰী ইয়াতে এই স্থানত দিয়া পৰিলক্ষিত হৈছে। পৰিৱেশটো এবাৰ আপোনালোকে মন কৰক, এই যি পৰিৱেশ, কোন পৰিৱেশত এইসমূহ আইচক্ৰীমেই হওক বা কুলফি হওক বনাই আছে। মই পুনৰ কৈছো, এটাকৈ শ্বেয়াৰ কৰিব আপোনালোকে, যাতে সকলোৱে গম পায়, আপুনি মই বা আমাৰ পৰিয়ালৰ লোকে যিসমূহ কুলফি হওক বা আইচক্ৰীম হওক তেওঁলোকে যে ভাল পায়, কেনেধৰণৰ সামগ্ৰী বনায়, কিমান পৰিষ্কাৰ পৰিচ্ছন্নতা এইসকল লোকে অৱমাননা কৰে, সেয়া অকমান ৰাইজে যাতে দেখা পায়। এই ভিজুৱেলছটো ক'ৰ পৰা আহিছে তাকো আমি আপোনালোকক মন কৰক। এই যিজন লোক, তেওঁ শৌচ কৰিবলৈ গৈছিল, আহিয়ে লগে লগে এয়া চাওক, তেওঁ কামত ধৰিছে, অৰ্থাৎ তেওঁ কুলফি বনোৱাত লাগি গৈছে। কোনো ধৰণৰ হাত ধোৱা নাই। কি পৰিৱেশত বনাই আছে এয়া চাওক, তেওঁলোকৰ পৰিৱেশ চাওক, তেওঁলোকৰ যি অৱস্থাত তেওঁলোকে বনাইছে মন কৰক। এই যিজন লুংঘি পিন্ধা যিজন আছিলে, বগা লুংঘি পিন্ধা যিজন লোক আছিলে, তেওঁ কিছু সময় পূৰ্বে শৌচ কৰিবলৈ গৈছিল, লগে লগে আহি কোনো ধৰণৰ হাত ধোৱা নাই, কোনো ধৰণৰ চাফ চিকুণ নাই, তেওঁ আহি এনেদৰে দেখিবলৈ পোৱা গৈছে পুনৰ আইচক্ৰীম বনোৱাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হয়, খাদ্য সুৰক্ষা বিভাগৰ চকুত পৰিবনে নাই, বা তেওঁলোকে এই যি কুলফি হওক বা এই যি আইচক্ৰীমৰ যিসমূহ কাৰখানাসমূহ আছে তেওঁলোকে পৰ্যবেক্ষণ কৰে নে নাই, এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্নবোধকৰ চিন হৈছে। আৰু এই যি দৃশ্যাংশ, মই পুনৰ আমাৰ টেগলাইন আমি আপোনালোকক দেখুৱাইছো যে লেট্ৰিনৰ পৰা আহিয়েই বনাইছে টেষ্টি টেষ্টি আইচক্ৰীম। আৰু এই যি দৃশ্যাংশ, এই দৃশ্যাংশ পংকজ পাঠকৰ তেখেতৰ ফেচবুক একাউণ্টত তেখেতে নিজে এই ভিডিঅ'টো ভাইৰেল কৰিছিলে। আৰু ইয়াৰ পিছত হাজাৰ হাজাৰ লোকে দেখিবলৈ পোৱা গৈছে, কমেণ্ট দিয়া পৰিলক্ষিত হৈছে। বহুতে এই যি পৰিৱেশত এওঁলোকে আইচক্ৰীম বনাইছে, মই পুনৰ আপোনালোকক এই দৃশ্য দেখুৱাইছো। এয়া চাওক, তেওঁ এই লোকজনলৈ মন কৰক, তেওঁ শৌচ কৰিবলৈ গৈছে। আৰু ইয়াৰ পিছত যি স্থানত কুলফি হওক বা আইচক্ৰীম হওক যি স্থানত বনাই আছে, পৰিৱেশটো এবাৰ আপোনালোকে মন কৰক। এয়া চাওক, পৰিৱেশটো চাওক, যিটো বাল্টিং তেওঁলোকে শৌচতো ব্যৱহাৰ কৰে, যিটো বাল্টিং তেওঁলোকে গা ধোৱাত ব্যৱহাৰ কৰে, সেই বাল্টিঙৰ পৰা এনেদৰে দেখিবলৈ পোৱা গৈছে কুলফি জাতীয় বা আইচক্ৰীম জাতীয় যিসমূহ সামগ্ৰী তেওঁলোকে বনায়, সেয়া ইতিমধ্যে দেখিবলৈ পোৱা গৈছে তেওঁলোকে বনোৱা পৰিলক্ষিত হৈছে। মই পুনৰ কৈছো, আপোনালোকে একটাকৈ শ্বেয়াৰ কৰক, যাতে খাদ্য সুৰক্ষা বিভাগৰো দৃষ্টি আকৰ্ষণ হয়, বা যিসকলে আইচক্ৰীমে হওক বা কুলফি হওক খাই ভাল পায় তেওঁলোকে এটলিষ্ট গম পাব যে কেনেধৰণৰ সামগ্ৰীৰে বা কি পৰিস্থিতিত, কি পৰিৱেশত এইসমূহ সামগ্ৰী বনোৱা হয়। এটাকৈ শ্বেয়াৰ কৰক, ৰাজ্যবাসীক দৃষ্টি আকৰ্ষণ কৰক, খাদ্য সুৰক্ষা যিসকল লোক আছে তেওঁলোকৰ যাতে দৃষ্টি আকৰ্ষণ হয়।